নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যোৰহাট ভাগামুখৰ ৰূপান্তৰ আহিছিলোঁ শিৱসাগৰ গৌৰীসাগৰত। এয়া দেখিছে আপোনালোকে উন্নতি TVS ডিলাৰ। মই ভালেমান বন্ধু কেইজনকো মই লৈ দিছোঁ গাড়ী, মানে বহুত সা সুবিধা আছে যথেষ্ট। তাতে মোৰ মৰমৰ এটা ভাইটি আছে। প্ৰথমে তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম সীমান্ত ৰমৰীয়া। হয়, মই এই ডিলাৰত আজি 3 মাহমান হ'ল কৰি আছোঁ চেলছত। তাৰ পৰা যথেষ্ট সহায় পাইছোঁ বাৰু। তেখেতে যথেষ্টখিনি কাষ্টমাৰ নাম কৰিছে। বাকী এনেকৈ আৰু চলি আছে ভালকৈ। বৰ্তমান গৌৰীসাগৰ এইটো ডিলাৰ আমাৰ চেলছৰ ক্ষেত্ৰত টপ ৰেংকত আছে। আমাৰ TVSৰ উন্নতি ডিলাৰ। হয় হয়, এই EMI সুবিধা আছে নহয় জানো ভাইটি? আছে আছে। হয় হয় হয়, এনে খুব কমেও বাইক ইয়াত ধৰা যিবিলাক লোৱা হয়, মই বাইকৰ নাম সুধিম বাৰু কি কি আছে। এনে কি কি আছে বাৰু প্ৰথমে কৈ লোৱা। মানে দাদা আমাৰ বাইক আপোনাৰ ধৰি লওক ৰাইডাৰ আছে বৰ্তমান, ৰেডিয়ন, ৰনিন। এতিয়া দেখিছে বৰ্তমান ৰাইডাৰ বাইকখন খুব চলিছে। হয়, তাৰপিছত ডেকা বুঢ়া সকলোৰে ক্ষেত্ৰত এইখন বাইক প্ৰযোজ্য। মানে কি হয়, ষ্টাইলৰ ফালৰ পৰাই হওক, কমফৰ্টেবল ফালৰ পৰাই হওক, মানে সকলো ফালে এইখন বাইক তাৰমানে কি বুলি ক'ম এতিয়া, মানে কি হয়, ডাউন পে'মেণ্টৰ সুবিধাটো আছে। ডাউন পে'মেণ্ট এটা আছে। ডাউন পে'মেণ্টটো আমাৰ বিশেষকৈ কাষ্টমাৰজনৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰে। কাষ্টমাৰজন যদি আগতে বেংকৰ লগত লেনদেন কৰি ভালকৈ লোনটো বা গম পাইছোঁ সকলোখিনি সঠিক সময়ত বা একো লেট নকৰাকৈ মাৰি থৈছে, তেখেতে 0 ডাউন পে'মেণ্ট গাড়ী পাই যাব। হয় 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 হয়, বহুত সুবিধা পাব। আৰু চিভিল স্ক'ৰৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ ডাউন পে'মেণ্টটো আমাক ফাইনেন্সৰ কোম্পানীৰ পৰা আহে। তাৰ পৰা আমাৰ বিশেষ হেৰি নাথাকে। তেনেকৈ আমি প্ৰায়খিনি আচলতে চেল আমাৰ EMI জড়িত হয়। আমাৰ 3টা আপোনাৰ চোলা ফাইনেন্স, IDFC, L&T, এই 3টা আমাৰ। ইয়াৰ উপৰিও আছে TVS ক্ৰেডিট, তাৰ যোগেদি আমাৰ ফাইনেন্সখিনি হৈ থাকে। আমি যেতিয়া যোৰহাটৰ পৰা ধৰক শিৱসাগৰ অভিমুখে আহি থাকোঁ, তেতিয়া গৌৰীসাগৰ পেট্ৰল পাম্পটো নোপোৱাৰ আগত, মানে গৌৰীসাগৰ যিটো অভাৰব্ৰিজ আছে, এই পেট্ৰল পাম্প নোপোৱাৰ প্ৰায় 2 কিলোমিটাৰ আগতেই সোঁ চাইডে পৰিব। এই হয় হয়, দাঁতিতে আছে। হয় হয় হয়, উন্নতি TVS ডিলাৰ। সকলো আহিব। আৰু পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ হ'লে আমাৰ ভাইটিৰ কণ্টেক্ট নাম্বাৰটো লৈ ল'লে হ'ল। মোৰ নাম্বাৰটো লৈ লওক আপোনালোকে, 6900-580-134। এই নাম্বাৰত কণ্টেক্ট কৰিব। আমি কিবা কথা জানিবলগীয়া থাকিলেও, ফাইনেন্সৰ হওক, চেলছৰ হওক, গাড়ী যিকোনো মডেলৰ বিষয়ে জানিবলৈ হ'লে মোক সেইটো নম্বৰত কণ্টেক্ট কৰিব। হয় হয়, সবিশেষ এই ভাইটিয়ে ক'ব নহয় জানো। সকলোকে আমি শেষত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। হয়, নমস্কাৰ।